বয়স 55 বছৰ। শৈশৱত জ্যোতি বিষ্ণুৰ গান শুনিছিলোঁ। যৌৱনত ভূপেন হাজৰিকাৰ কণ্ঠস্বৰে আমাক আলোড়িত কৰি ৰাখিছিল। আৰু 55 বছৰ বয়সত প্ৰায় ক'ব গ'লে 40 বছৰ বয়সৰ পৰা যোৱা 15টা 20টা বৰ্ষত জুবিন গাৰ্গৰ গীতে আমাক আলোড়িত কৰি ৰাখিছে। মই বিশ্বাস কৰোঁ জ্যোতি বিষ্ণু যেনেকৈ অসমৰ জাতীয় জীৱনৰ সম্পদ, ভূপেন হাজৰিকা যেনেকৈ আমাৰ জাতীয় জীৱনৰ সম্পদ, জুবিন গাৰ্গ আমাৰ জাতীয় জীৱনৰ সম্পদ। আজিৰ প্ৰজন্ম বা আজিৰ সময়ত জুবিন হৈছে অসমীয়া জাতিৰ শ্ৰেষ্ঠতম সম্পদ। জুবিন গাৰ্গৰ লগত পাৰ্থক্যও থাকে। জুবিন গাৰ্গৰ লগত কেতিয়াবা কথা বতৰাত আমাৰ মিল নাথাকে, আদৰ্শৰ মাজতো পাৰ্থক্য থাকে, কিন্তু তাৰ মাজতো দ্বিধাহীনভাৱে মই স্বীকাৰ কৰিম যে আজিৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এক সৰ্বশ্ৰেষ্ঠ উপহাৰ। আৰু জুবিনে বৰগীততো আমাক আধ্যাত্মিকতা দিয়ে। মনত যেতিয়া দুখ আৰু বেদনাৰে মনটো পৰিপূৰ্ণ হৈ থাকে, জুবিনৰ গানে আমাৰ বাবে সাৰথি হৈ পৰে। বিহুৰ সময়ত জুবিনৰ গানে আমাক মতলীয়া কৰে। আৰু জীৱনৰ আনন্দৰ সময়ত জুবিনৰ গানে সেই আনন্দক আৰু অৰ্থপূৰ্ণ কৰি তোলে। আমাৰ প্ৰজন্মৰ বাবে আমি 3টা প্ৰজন্ম দেখিছোঁ, আৰু তাৰ মাজত জুবিনৰ এক অন্যতম স্থান আছে। জুবিনক লৈ জাতিয়ে গৌৰৱ কৰে আৰু জুবিনক লৈ জাতিয়ে গৌৰৱ কৰি তোমার ছবি গোপনে আহি ইয়ার